আজি আমাৰ এই অনুষ্ঠানটো হৈছে নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ গ্ৰন্থ উন্মোচনী সভা আৰু এইখন হৈছে নগাঁও শাখাৰ যিটো অফিচ আনন্দম সেই আনন্দম অফিচত হৈ আছে আৰু ইয়াতে আমাৰ আজি 23খন বিভিন্ন বিষয়ৰ গ্ৰন্থ উন্মোচনী হ'ব। ইতিমধ্যে হৈয়ে আছে কবিতা, গল্প, শিশু সাহিত্য, জীৱনী সাহিত্য আৰু কেইখনমান বিভিন্ন ধৰণৰ প্ৰবন্ধ, বিশেষ প্ৰবন্ধ কিতাপ উন্মোচন হৈ আছে। ইতিমধ্যে আমাৰ 7খনমান উন্মোচন হ'লে বাকী কেইখন আৰু চলি থাকে। ইয়াত আমাৰ আচলতে পুৰণি নতুন তাৰমানে আমাৰ সদস্যৰ মাজতে যিহেতু লিখা হৈছে, আমাৰ এগৰাকী সদস্যা অশীতিপৰ 85 বছৰীয়া সদস্যা, তেখেত হৈছে আমাৰ নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা মনোমা ভূঞা। তেওঁ সাহিত্যিক পেঞ্চনাৰ, শিশু সাহিত্যিক। অলপতে তেখেতৰ শিশু সাহিত্য সমগ্ৰ এখন প্ৰকাশো হৈছে। সেই বাইদেৱে আটাইতকৈ জ্যেষ্ঠা আৰু সেই বাইদেউকে আৰম্ভ কৰি একেবাৰে আমাৰ নৱতম লেখিকালৈকে আমাৰ শাখা জিলাৰ ভিতৰতে এয়া সকলো লেখিকা সমিতিৰ সদস্যা। 23খন হ'ব, ইতিমধ্যে 8খনমান হৈ গৈছে, চলি থাকিব আৰু। মোৰ কিতাপ এইখন মানে মই 3খন কিতাপ আজি উলিয়াইছোঁ। তাৰমানে প্ৰবন্ধ বহু দিনৰ পৰা লিখা আৰু বিভিন্ন বাতৰি কাকতত প্ৰকাশ হোৱা আটাইকেইখন গোটালোঁ, গোটাই দেখিলোঁ বহুত মানে কলেবৰটো ডাঙৰ হ'ল, সেইকাৰণে মই 3 ভাগ কৰিলোঁ। প্ৰথম ভাগ অকণমান ডাঙৰ মানুহৰ কাৰণে, এতিয়া ভিতৰখনত সকলোৱে ভাল পায় নে বেয়া পায় নাজানো বা গুৰুত্ব হৈছে নাই, কিন্তু প্ৰথমখন দিলোঁ লেচেৰি বুটলি বান্ধিলোঁ ডাঙৰি। তাৰপিছতে পাছৰখন দিলোঁ কিশোৰ কিশোৰীৰ বাবে এমুঠি লেচেৰি। আৰু তৃতীয়খন দিলোঁ অকল মহিলাক লৈ লিখা প্ৰবন্ধ, মহিলাই কি কৰিব পাৰে দেশৰ কাৰণে, পৰিয়ালৰ কাৰণে, তেনেকুৱা এখন গ্ৰন্থ, সেইখনৰ নাম মহিমা মণ্ডিতা। এইদৰে মই 3খন গ্ৰন্থ প্ৰকাশ কৰিলোঁ।